आज रात जाएंगे, दोनों को घर में रखेंगे, सुबह लेके आएंगे। जब रेस्क्यू ऑपरेशन चलेगा सब सुबह लेके आएंगे। ठीक है सर बाबा, आज मोबाइल शुनिबि हाँ माँ, आज मोर कथा शुनिबि दे। Yes. বাকী ল'ৰাটো চাব লাগিব যদি এনেকৈ যদি মন্ত্ৰ তেতিয়া বাকী ল'ৰাটো কেনেকৈ চাব হয়নে মা যদি এনেকৈ যদি অলপমানটো অলপ জীৱনত অলপ পিছুৱাই অলপ পিছুৱাই দিবা তই আগত যাব পাৰোঁ ভগৱানে ঘৰত বিচাৰি উলিয়াব কিন্তু যিজন ল'ৰা ঘৰত আছে যদি আমি দেউতাক মাক দুইজনে যদি এনেকৈ থাকোঁ ইজন ল'ৰাৰতো বেয়া হৈ যাব আশাটোতো কি আমি চবেই আশা কৰিম আজিও বিচাৰিব কালিও বিচাৰিব কিন্তু এই ভগৱানে দিয়া ভগৱানৰ হাতত চব থাকে ট্ৰাই কৰি গৈছে বৰ্তমান মেডিকেলত পঠাই মানে আমি মাৰাম পাখি লাগে ইয়াৰ আগৰ যিটো ৰাস্তা তাৰ তলতো পানী যেতিয়া মানে বৰষুণ আহিব আৰম্ভ কৰিছে তাৰ সেই ৰাস্তাটো কালী মন্দিৰত লাভ কৰিব পৰা নাই গতিকে গোটেই বিষয়টো এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে এফালে দেখুৱা গৈছে প্ৰশাসনীয় যিখিনি ব্যৱস্থা যিসকলে গুৱাহাটী মহানগৰীৰ উন্মুক্ত ড্ৰেইন উন্মুক্ত গুৱাহাটী মহানগৰীৰ মেইন হলৰ বাবে আচলতে সময় डग है आपका डग डग लाइए ना কিমানলৈকে যাব পাৰিছে মোৰ যাব পাৰিছে উদ্ধাৰ কাৰ্য চলি আছে কিন্তু পাহাৰৰ পৰা অহা পানী আৰু এই নলাটো ভৰলুলৈকে কানেক্ট হৈ আছে আৰু ভৰলুৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কানেক্ট হৈ আছে আৰু বহুত দীঘলীয়া ড্ৰেইন এটা 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত শিশুটো যদি ড্ৰেইনত ইয়াত পৰাটো যদি আমি সত্য বুলিও ধৰি লওঁ কাৰণ নিশাৰ আন্ধাৰ আছিলে ড্ৰেইনত যদি পৰিলেহেঁতেন তেতিয়াহ'লে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি কিবা এটা প্ৰমাণ পালোহেঁতেন কাপোৰ কানি চেণ্ডেল মানে এটা যাক ক'ব লাগে যে কাপোৰ কানি বা মৃতদেহ কাৰণ চেণ্ডেলযোৰো দেউতাকে পাইছে পুলিচে পোৱা নাই এতিয়া দ্বিতীয় কথা এনেকুৱা হ'ব পাৰে যে বহুত দূৰ ডেড বডিটো যদি মৃতক বুলি ধৰি লওঁ আগুৱাই যাব পাৰে বা জীয়াই থাকিলেও 48 ঘণ্টাৰ ওপৰত জীয়াই থকাটো কিমান এটা ডাঙৰ কথা হ'ব মানে তাৰ শৰীৰত শক্তি থাকিব লাগিব যি নহওক এই গোটেই কথাবিলাক পুলিচে চাব
কিন্তু ল'ৰাটো দেউতাক মাকে যদি নোখোৱা নিমিলাকৈ ইয়াত থাকে তেতিয়াহ'লে এটা সময়ত দেউতাক মাকো কলাপছ কৰি যাব। সেইকাৰণে আমাৰ দায়িত্ব হ'ল যে পুলিচ আৰ্মি বা মিলিটেৰীয়ে নিজৰ কাম কৰক, যে ল'ৰাটোক বিচাৰি উলিয়াবৰ কাৰণে যি পাৰে কৰক, কিন্তু দেউতাক মাকক আমি অলপ জিৰণি দিয়াৰ প্ৰয়োজন, যাতে দেউতাক মাক ঘৰত যায়। আৰু এটা ল'ৰা আছে, যদি এনেকৈ কৰি থাকোঁতে এটা সময়ত দেউতাক মাকো যদি কলাপছ হৈ যায় তেতিয়াহ'লে জীয়াই থকা ল'ৰাটো কোনে চাব? সেইটো কাৰণে আমি সকলোৱে অকণমান দেউতাক মাক যাতে ক'ব গ'লে ঘৰত যায়, ইজন ল'ৰাকো অলপ চায় আৰু অলপ প্ৰকৃতিস্থ হয়, অকণমান যিটো ৰুঢ় বাস্তৱ তাৰ লগত যাতে চিনাকি হ'ব পাৰে, তেনেকৈ আমি সকলোৱে দেউতাক মাকক সহায় কৰিব লাগিব। এতিয়া যদি আমি দেউতাক মাকক সহায় নকৰোঁ, কালি পৰহি দেউতাক মাকো কলাপছ হৈ যাব। কাৰণ ল'ৰাটোক নোপোৱালৈকে দেউতাক মাকে খোৱা নাই, নোখোৱা নিমিলাকৈ ইয়াত থাকিব, কিমান সময়লৈকে থাকিব? মানুহৰে শৰীৰ, গতিকে মানুহজনটো মানসিকভাৱে ইমান দেৰি নিজকে ষ্টেণ্ড লৈ থাকিব নোৱাৰিব। সেইকাৰণে মই দেউতাক মাকক এইটোৱে কৈছোঁ, তেওঁলোক ৰাতি ঘৰত থাকক, ৰাতিপুৱা আকৌ ইয়াতে আহক, একেলগে আকৌ চাওক। যিমান দেৰিলৈকে পাৰোঁ আমি চেষ্টাটো অব্যাহত ৰাখোঁ বিচাৰি উলিয়াবৰ কাৰণে, আৰু ভগৱানক প্ৰাৰ্থনাও কৰিম যে বাচ্ছাটোক যাতে আমি জীৱনতে পাওঁ। কাৰণ কিহৰ কাৰণে নদীত বোৱতী খুটিত উটি গৈছে বুলি দেউতাক মাকে কৈছে। দেউতাকৰ স্কুটাৰখন চলাই আছিল, ৰাতি এক্সিডেণ্ট হৈ ঢুকাইছে। আৰু আমাৰ ল'ৰাবিলাকে যিমান পাৰে ড্ৰেইনৰ মাজত সোমাই ৰাতিয়ে দিনে কষ্ট কৰি আছে। গতিকে কষ্ট কৰি থকা মানুহক আমি আৰু কাৰ গাত দোষ কি দোষ এইবিলাক চাই পেলাই কি লাভ হ'ব? এইবিলাক মই পৰহি তেওঁলোকৰ ঘৰত যাম বুলি কৈছোঁ, যি সহায় লাগে কৰি দিম, কিন্তু আৰ্থিক সহায় দিলেওতো ল'ৰাটোক ঘূৰাই নাপায়। গতিকে যিজন ল'ৰা বাচি থাকিব তেওঁৰ শিক্ষা দীক্ষা এইবিলাকৰ কথা আমি চিন্তা কৰিব লাগিব। মই ঘৰত গৈ চাই দিম বুলি কৈছোঁ।